এইটো বৰষুণ দিয়া বতৰ সেইকাৰণে ভাবিলোঁ চিকেন পকৰা বনাই। ইয়াত দেখিলে ন চিকেনটো মই মেৰিনেট কৰি ৰাখিছিলোঁ। ইয়াত আদা ৰচুন আৰু অকণমান জালুকৰ গুড়ি আৰু এটা ডিম দিছোঁ আৰু অকণমান পিঠাগুড়ি নাম মাত্ৰ আৰু অকণমান বেচন আৰু এটা আন্দা দি পিনে মেৰিনেট কৰি ৰাখিছিলোঁ। আৰু নেমু মই এফাল ইয়াতে মই চেপি দিছিলোঁ। এনেকৈ মেৰিনেট কৰি ৰাখি দিলোঁ 3 ঘণ্টামান আৰু এতিয়া উলিয়াই পিনে আৰু নামমাত্ৰ কেঁচা মিঠাতেলো দিছোঁ দেই। এইকেইটা দিলেই হৈ যায় আৰু এক্সট্ৰা একো দিব দৰকাৰ নাই। এনেকৈ বহুত ধুনীয়া হ'ব। আৰু এইফালে মই এয়াৰ ফ্ৰায়াৰ দিয়াত মই এইপিনে বেক কৰিম। মই প্ৰথম বেটছটোত এইখিনি এনেকৈ দি লৈছোঁ। তাৰপৰা মই আজি প্ৰি কৰি নাই লোৱা। এইফালে দেখিছে নহয়, এইটো অন কৰি ল'ম। অন কৰি পিনে 180 ডিগ্ৰীত মই প্ৰথমতে 15 মিনিটৰ কাৰণে দিম। তাৰপৰা চাই ল'ম, আকৌ উলটিয়াই পিনে আকৌ চাগে 10 মিনিটমান দিলে হৈ যাব। ইয়াৰ টাইমটো মই বঢ়াই দিছোঁ 15 মিনিটৰ কাৰণে। এয়া ষ্টাৰ্ট কৰি দিছোঁ। এইফালে মোৰ পুৰা চিকেন এয়াৰ ফ্ৰাইড যে পুৰিছিলোঁ এয়া ৰেডি হৈ গ'ল দেই এটা বেটছ। এইখিনি মই পিঁয়াজ চিয়াজ নেমু চেমু কাটি পুৰা চিকেন চালাড বনাই খাম এতিয়া।